দুপৰীয়া ৰঙালাওৰ কোমোলা আগ আলু শুকান মাছেদি এনেকুৱা হেৰি বনাই দিম চৰচৰি নিচিনা। এইফালে তেলতে নহৰু দি দিছোঁ দুফুটা। আৰু এইফালে ৰাতিপুৱা অকণমান আলু ভাজি আছে। তাৰপিছত ৰাতি চয়াবিন আলু দালি বনাইছিলোঁ আছে। শুনা তানো স্কুলত চলি যাবলৈ পেৰেণ্টছ মিটিং আছে। 2টা বজাত গৈ পাব লাগিব। মেছেজ পঠাইছে সিহঁতে সোনকালে কৰিলে চব্জিটো বনাই তৰকা লাগে পৰিৱেশত ওলাই যাম। সেইটো বহাই দিছোঁ। বতাহ বৰষুণ দিব নিচিনা কৰি আছে। পানী দিব টাইম নাই। এইটো মোৰ কাৰণে বহুত ইজি। মই এনেকুৱা বনাই দিম, মই ইজি পাওঁ। একেবাৰে বাগাৰ দি পেলাই বনাই দিছোঁ। অকণমান পানী কোমলীয়াই হয়। ৰঙালাও আগখিনি শাকখিনি ভাজি বনাই খাইছোঁ। আমি বাচি কুচি থৈ দিছিলোঁ। মালিকেইটাতে ফ্ৰিজত থৈ আহিছিলোঁ। বনাই দিছোঁ লাহে লাহে। মই জেৰিফা গাড়ীখন ৰখি আছোঁ। জেৰিফা মাছ খোৱা যাব। ঘৰৰ পৰা নামি দেৰি হৈছে। দোকান ৰেলগেট দোকান ৰেলগেটটো কৰিলে ভাত খাবলৈ বাঢ়িছোঁ। বাচনতে ওলাই দিছোঁ। মই অকণ দেৰিকৈ খাম। গধূলি মানে কিবা খাইছিলোঁ সেইকাৰণে ভোক লগা নাই। জিভাপাক দি দিওঁ। এতিয়া ৰাতি ভাত ইমান নাখায়, কমকৈ খায়। এইটো জিভা আছে ঘৰ মালিকতে। এয়া ভাত টেবুলত দিছোঁ পানী। জিভাত টিফিন চিফিন ধুনীয়াকৈ থৈ দিছোঁ। গোটেই টেবুলটো এদিন চাফা কৰিবলৈ গোটেই লেতেৰা হৈ আছে। পটাপট টিফিনটো ৰেডি কৰিলোঁ। হেৰিখিনি ভাত খাম। ৰাতি মানে 1:30 বাজি গ'ল। যেতিয়া নহয় গধূলি অলপ বেছি দেৰিলৈকে শুলে। নহয় কি কৰিম এতিয়া। তাৰপিছত 1:30 বাজি গ'ল। তাই হোৱাৰ পিছত মই শুলোঁ। ৰাতিপুৱা একেবাৰে 8টা বজাত খাব পাৰিছোঁ। মানে তাৰ আকৌ ৰাতি মানে ফ্ৰাইড ৰাইচ দিলোঁ। তেনেকৈ ৰাতি ভাত বনাই দিছিলোঁ বেছিকৈ। আসসালামু আলাইকুম। ৰাতিপুৱা জিভাত টিফিন ৰেডি কৰি আছোঁ। তাই বোলে কৈছে আজি মই ফ্ৰাইড ৰাইচ লৈ যাব। চাওঁ খায় নে নাখায়। কি কৰে। কণী এটা ভাজি লৈছোঁ। অকণমান নৰ্মালি এটা ফ্ৰাইড ৰাইচ লৈছোঁ। মাতে ফ্ৰাইড ৰাইচ বটল আনিছিলোঁ। ইমান ফ্ৰাইড ৰাইচ বস্তুটো একো বনোৱা নহয়। পিছত আৰু বেয়া হ'ল কাৰণে পেলাই দিলোঁ। টিফিন ৰেডি কৰি আছোঁ। তাইক খাব দিছোঁ। মানে ফ্ৰাইড ৰাইচটো খালে মানে কি হয়, পেটটো ভৰা থাকে, টেনশ্যন নাথাকে। তাই টিফিন ৰেডি কণী এটা দি দিওঁ। চাওঁ খালে এটা ভাল কথা। পেটটো ভৰি থাকিব। কৈছিলে আমাৰ ফ্ৰাইড ৰাইচ বনাম। ৰাতি অকণমান ভাতটো বেছিকৈ ভাতটো বেছিকৈ বনাই থৈ দিওঁ। এতিয়া মানে কি হয়, ৰাতিপুৱা পটকৈ কেতিয়াবা জিভাবোৰ খাওঁ, কেতিয়াবা মই খাওঁ। এতিয়া মোৰো থাকে অকণমান, বহুত নৰম থাকে আৰু বহুত গৰম কৰিলে আকৌ বেয়া হৈ যায়। তেনেকৈ চাওঁ টিফিনটো কি কৰে আজি। স্কুলত কৈ দিছে বাহিৰৰ বস্তু এলাউ নাই, যি দিবা ঘৰত বনাই বস্তু দিবা। তাৰপিছত আকৌ পেকেট 10 টকা কাপবিলাক পাই সেইবিলাকো দিব মানা কৰিছে। কেক চেক ঘৰত বনোৱা কেক চেক সেইবিলাক কেতিয়াবা দিব পাৰিম। কিন্তু বেছিভাগ ঘৰত বনোৱা বস্তু দিব লাগিব। খাই আছে আৰু আইতালৈকে থাকেতো টিফিনটো পেট ভৰাই টিফিনটো ভালকৈ খালে ভাল। আইতা ইমান লাহে লাহে খায় টিফিনটো বেল বজাই দেখাবই নালাগে। কালি ৰুটি আলু ভাজি দিছোঁ। আধা ৰুটি আৰু আলু ভাজি খাইছে। সেইখিনি টিফিন আকৌ ঘূৰাই আনি ঘৰত খাইছে। তাই জলদি খাব নোৱাৰে। তাইক ট্ৰাই কৰিলেও নোৱাৰে। তেতিয়া জলদি খাব পৰা হ'ব। তাৰপিছতে টিফিন ৰেডি কৰি আছোঁ। কাটি থৈ দি থৈ আহিছোঁ। লিখন দি থৈ আহিছোঁ। বতৰটো বৰ আৰামৰ। কালি বতৰটো ভাল আছিলে, গৰম নাই। বতৰটো বৰ ভাল হৈ আছে। আমাৰ টিফিন ৰেডি হৈ গ'ল। অকণমান তাতে ঠাণ্ডা হ'ব দিওঁ। তাই খোৱা হ'লে নাই খাম নহ'লে তাৰপিছত টিফিনটো ভৰাই দিম। ল'ৰা ছোৱালী যিমান সেইটো লৈ যাম অকল সেইটো লাগিয়ে থাকে। চাওঁ কি কৰিছে। জেৰিফা
এইটোতে খাই আছে জুলি খোৱা কাপোৰ পিন্ধিব আছে খোৱা হোৱাই নাই যেনেকৈ সেনেকৈ আছে অকণমান চাহ যদি